ৰাজ্যত অসম আৰক্ষীৰ মাজত হাহাকাৰ অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰায় 19টা স্থানত বোমা সংস্থাপনৰ দাবী আলফাৰ 78 সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ মাজতে শিৱসাগৰকে ধৰি অসমৰ বিভিন্ন প্ৰান্তত হাহাকাৰ আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ এক বিবৃতিৰ পাছতে অসম আৰক্ষীৰ মাজত হাহাকাৰ শিৱসাগৰ নগৰৰ 2 স্থানৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰায় 19টা স্থানত বোমা সংস্থাপনৰ দাবী আলফাৰ শিৱসাগৰ নগৰৰ বাইপাসস্থিত পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ সমীপত আৰু ONGC কলনীৰ সমীপৰ লক্ষ্মীনগৰত বোমা সংস্থাপন কৰাৰ সদৰি কাৰিকৰী বিজুতিৰ বাবে বোমা নুফুটাৰ কথা সদৰি বিবৃতিত ৰাইজৰ সুবিধাৰ বাবে বোমা সংস্থাপনৰ স্থান সদৰি নিষ্ক্ৰিয়কৰণৰ আহ্বান আলফাৰ ইতিমধ্যে শিৱসাগৰ নগৰৰ লক্ষ্মীনগৰৰ সমীপৰ এখন পৰিত্যক্ত 108 এম্বুলেন্সত বোমা উদ্ধাৰ আৰক্ষীৰ মেটেল ডিটেক্টৰ দ্বাৰা বোমা থকাৰ কথা নিশ্চিত কৰা হৈছে সেইদৰে পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত লাভ কৰিছে বোমা আৰক্ষীয়ে নিষ্ক্ৰিয়কৰণৰ বাবে গ্ৰহণ কৰিছে ব্যৱস্থা আমি সেফটি কিনে যিখিনি লাগে এখিনি মেজাৰ্স লৈ পেলাই আমি বস্তুটো ৰিকভাৰ কৰিম BG ৰোডতো পোৱা হৈছে তাতো পাইছে বুলি কৈছে কি হ'ব বুলি ভাবিছে এইটো এতিয়া ক'ব নোৱাৰি সাসপেক্টেড আইটেম এটা হয় বম্বো হ'ব পাৰে আইডি হ'ব পাৰে যদি সাসপেক্টেড আমি আইটেম এটো আমি পিছত ৰিকভাৰ কৰাৰ পিছতে ক'ব পাৰিম শিৱসাগৰৰ পৰা ৰাতু কুমাৰ দাসৰ ৰিপৰ্ট নিউজ 13